নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতেই ভাল খবৰ, আপোনালোকৰ মাজলৈ এটা নতুন জব আপডেট লৈ আহিছোঁ ফ্ৰেণ্ডছ। ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ড RRBৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই যিটো ভেকেঞ্চি মুকলি কৰা হৈছে, টেকনিচিয়ানৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে ফ্ৰেণ্ডছ। ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ড আপোনাৰ যিটো ভেকেঞ্চি নাম্বাৰ সেইটো হৈছে CEN 202/2026 আৰু ফ্ৰেণ্ডছ, আপোনালোকৰ এই ভেকেঞ্চিখিনি গ্ৰেড 3 আৰু গ্ৰেড 1ৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। তো ফ্ৰেণ্ডছ, ইতিমধ্যে আপোনালোকৰ যিখন ফুল নটিফিকেশ্যন হয়, নটিফিকেশ্যনখন আহি গৈছে। তো আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে ফ্ৰেণ্ডছ, এইখন হৈছে আপোনালোকৰ নটিফিকেশ্যন হয়। ইয়াত আপোনালোকৰ টোটেল যদি চাবলৈ যাওঁ ফ্ৰেণ্ডছ, ইয়াত আপোনালোকৰ 62টা আপোনালোকৰ পেজ ইয়াত দেখিবলৈ পাব। তো ফ্ৰেণ্ডছ, নটিফিকেশ্যনখন বহুতে দীঘল হয়, গতিকে ফ্ৰেণ্ডছ আপোনালোকক গোটেই যদি নটিফিকেশ্যনখন ডিটেইলছখিনি গোটেই ক'বলৈ যাওঁ ভিডিঅ'টো বহুতেই দীঘল হৈ যাব। তো ফ্ৰেণ্ডছ, আপোনালোকক যিখিনি ইম্পৰ্টেণ্ট হয় ভেকেঞ্চিখিনিৰ ডিটেইলছখিনি আপোনালোকক জনাই আছোঁ। তো ফ্ৰেণ্ডছ, তো আপোনালোকৰ যিটো ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ড আছে RRB, তো তাৰ কাৰণে আপোনালোকৰ 6565টা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। এই পোষ্টটো হৈছে টেকনিচিয়ান পোষ্ট হয়। তো আপোনালোকে যদিহে মানে টেকনিচিয়ান ৰেলৱেত চাকৰি কৰিব বিচাৰে, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ ইয়াত যিটো বয়স দিছে, সেই বয়সটো হৈছে 18 বছৰৰ পৰা 30 বছৰ, আৰু এটা বয়স দিছে 18 বছৰৰ পৰা 33 বছৰ। অৰ্থাৎ যিহেতু দুটা পোষ্ট আছে ইয়াত, ছিগনেল মানে টেকনিচিয়ান ছিগনেল গ্ৰেড 1 আৰু টেকনিচিয়াল ছিগনেল গ্ৰেড 3 পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰা আছে যিহেতু। তো ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো দি দিছে BSc, ডিপ্ল'মা, ডিগ্ৰী, ইঞ্জিনিয়াৰিং, মেট্ৰিকুলেশ্যন, HSLC+ আৰু উইথ ITI। তো এইকেইটা কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব। তো যিহেতু মানে পোষ্ট বেলেগ বেলেগ হয়, তো আপোনালোকৰ বেলেগ বেলেগ কোৱালিফিকেশ্যন হ'ব। আপোনালোকক জনাই আছোঁ ডিটেইলছত পিছলৈকে, আপোনালোকে ভিডিঅ'টো কণ্টিনিউলৈ চাই থাকিব। তো ফ্ৰেণ্ডছ, আপোনালোকৰ টোটেল মানে যিটো টেকনিচিয়ান পোষ্ট আছে, তো টেকনিচিয়ানত আপোনালোকৰ মানে যিটো গ্ৰেড 1, তাত আপোনালোকৰ যিটো গ্ৰেড 3 হয়, গ্ৰেড 3ত আপোনালোকৰ 6242টা পোষ্ট আছে। আৰু যিটো টেকনিচিয়ান গ্ৰেড 1 ছিগনেলত মানে টোটেল পোষ্ট আছে 323টা পোষ্ট দেখিবলৈ পোৱা যাব। আৰু ফ্ৰেণ্ডছ, আপোনালোকৰ ইতিমধ্যে এডভাৰটাইজমেণ্ট নংটো আপোনালোকক জনাইছোৱে। তো ইয়াৰ পিছত আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 1 ছিগনেলত আপোনালোকৰ চেলাৰীটো কিমানৰ পৰা ষ্টাৰ্ট হ'ব ইয়াত দি দিছে। 29,200 টকাৰ পৰা আপোনালোকৰ চেলাৰীটো ষ্টাৰ্ট হ'ব। আৰু যিটো টেকনিচিয়ান গ্ৰেড 3 আছে লেভেলটো, আপোনালোকে চেলাৰী লাভ কৰিব আপোনালোকৰ CPC গ্ৰেড 3ত আপোনালোকৰ 19,900 টকাৰ পৰা আপোনালোকে চেলাৰী লাভ কৰিব। ইয়াৰ লগত আপোনালোকৰ গ্ৰেড পে থাকিব, বহুতো এলাউঞ্চ আপোনালোকৰ দেখিবলৈ মানে আপোনালোকে লাভ কৰিব। তো আপোনালোকৰ যিটো কেটেগৰী ৱাইজ আপোনালোকৰ যিটো মানে পোষ্ট ৱাইজ আপোনালোকৰ কোৱালিফিকেশ্যন হয়, সেই কোৱালিফিকেশ্যনটো ইয়াত দি দিছে। যিটো আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, সেই পোষ্টত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যদি এজন জেনেৰেল কেণ্ডিডেট হয়, ইউ আৰ কেণ্ডিডেট হয়, তো আপোনালোকে 18 বছৰ পৰা 33 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিটো টেকনিচিয়ান গ্ৰেড 3 পোষ্ট হয়, তাত আপোনালোকৰ বয়সটো দিছে যিসকল জেনেৰেল হয় তেওঁলোকে 18 বছৰৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তো ইয়াত আপোনালোকৰ ৰিলেক্সেশ্যন লাভ কৰিব, কোনসকল কেণ্ডিডেটে ৰিলেক্সেশ্যন লাভ কৰিব ইয়াত দি দিছে। যিসকল OBC NCL হয়, অৰ্থাৎ OBC কেণ্ডিডেট, তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। যিসকল ST SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। যিসকল PWBD কেণ্ডিডেট আছে, ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট, তেওঁলোকৰ ভাগ থাকে। তেওঁলোকৰ যদি EWS বা UR কেণ্ডিডেট হয়, অৰ্থাৎ জেনেৰেল কেণ্ডিডেট, তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। যদি PWBDৰ OBC NCL কেণ্ডিডেট হয়, তেওঁলোকে আপোনালোকে 10 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। তো তাৰপিছত যিসকল PWD ST SC কেণ্ডিডেট হয়, তেওঁলোকে 15 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। তো এতিয়া আহিছোঁ কোৱালিফিকেশ্যনলৈ। তো যিটো আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পোষ্ট আছে, তো তাত কোৱালিফিকেশ্যনটো বহুতকেইটা মানে দিছে, আপোনালোকৰ মানে ভাগ দিছে কোৱালিফিকেশ্যনৰ। অৰ্থাৎ আপোনালোকৰ মানে যিসকলৰ বেচেলৰ ডিগ্ৰী অফ চায়েন্স উইথ ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰাকমেণ্টছনছ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, যিকোনো এটা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে যদি মানে বেচেলৰ ডিগ্ৰী পাছ কৰিছে, এইকেইটা ছাবজেক্ট লৈ কিনে আপোনালোকক যিকেইটা ছাবজেক্ট ইতিমধ্যে জনাইছোঁ, বা আপোনালোকৰ যদিহে BSc ইন এ কম্বিনেশ্যন অফ এনি ছাবজেক্ট এনি ষ্ট্ৰীম উইথ বেচিক ষ্ট্ৰীমৰ
ফিজিক্স ইলেক্ট্ৰনিক্স কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকন'লজি ইনষ্ট্ৰাকশ্যন পৰা আপোনালোকে যদি ডিগ্ৰী আপোনালোকে কমপ্লিট কৰিছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব বা যদি আপোনালোকৰ এই কোৱালিফিকেশ্যনটো নাই তো আপোনালোকে যদি 3 বছৰৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা আছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ যদি এইটো কোৱালিফিকেশ্যনো নাই তো আপোনালোকে ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং আপোনালোকে যদি ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীটো কৰি থৈছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছত যিটো ফ্ৰেণ্ডছ আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 3 পোষ্ট আছে তাৰ আপোনালোকৰ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব বাট আপোনালোকৰ ITI সাবজেক্ট আপোনালোক ITI যেটো আছে আপোনালোকৰ ITI টো আপোনালোকে কৰি থোৱা হ'ব লাগিব যদি আপোনালোকে NCVT বা SCVT যিকোনো ট্ৰেডৰ পৰা আপোনালোকে ITI কৰি থৈছে তো আপোনালোকে এই যেটো গ্ৰেড 3 টেকনিচিয়ান পোষ্ট আছে তো আপোনালোকে তাত আপোনালোকৰ এপ্লাই কৰিব পাৰিব তাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে বা যদি আপোনালোকৰ এইটো কোৱালিফিকেশ্যন নিমিলে তো তাৰ পিছত যদি আপোনালোকে মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকে এক এপ্ৰেন্টিছৰ ট্ৰেড মানে কৰি থৈছে ৰেলৱেৰ ফালৰ পৰা তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকৰ ইয়াত জনাই দিছো যে ফ্ৰেণ্ডছ আপোনালোকৰ যেটো এপ্লাই কৰাতে মানে এটা এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব তো এপ্লিকেশ্যন ফিজটো হৈছে ST SC সকলৰ কাৰণে 250 টকা ইয়াত ST SC বুলি নহয় ইয়াত আপোনালোকৰ এক্স সাৰ্ভিসমেন ফিমেল ট্ৰান্সজেন্ডাৰ মাইনৰিটিজ ইকনমিকলি বেকগ্ৰাউণ্ড ক্লাसेছ আদাৰ্ছৰ আপোনালোকে অৰ্থাৎ আপোনালোকে এই গীটাৰ পৰা যদি আপোনালোকে বিলং কৰে তো আপোনালোকে 250 টকা দিলে আপোনালোকে এপ্লাই কৰিব পাৰিব বা যদি আপোনালোকে জেনেৰেল বা OBC কেণ্ডিডেট হয় তেওঁলোকে অৰ্থাৎ ইয়াত আধাৰ বুলি দিছে আধাৰ কেণ্ডিডেটে আপোনালোকৰ 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব তো আপোনালোকে যেটো এপ্লিকেশ্যন ফিজ দিয়ে তো এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ৰেলৱেৰ ফালৰ পৰা যেটো এপ্লাই মানে এক্সাম হয় তো এক্সামটো যোৱাৰ পিছত আপোনালোকৰ এই ফিজটো আধা আপোনালোকক ঘূৰাই দিয়ে যিসকলে ST SC থাকিব তেওঁলোকৰ 250 টকাটোৰ তেওঁলোকে 250 টকাই ঘূৰাই পাব আৰু যিসকলৰ মানে আদাৰ কেণ্ডিডেট জেনেৰেল OBC কেণ্ডিডেট আছে তেওঁলোকে 500 টকা যেহেতু দিব তো আপোনালোকে 400 টকা আপোনালোকে এক্সামৰ পিছত আপোনালোকে ঘূৰাই পাব বা আপোনালোকে এটো আপোনালোকক ঘূৰাই দিব তো ইয়াত আপোনালোকৰ যেটো অনলাইন এপ্লাই ইতিমধ্যে এপ্লাইটো আজিৰ পৰা আৰম্ভ হৈ যাব 30 তাৰিখ আজি হৈছে 30 তাৰিখৰ পৰা আপোনালোকৰ এপ্লাইটো আৰম্ভ হৈ গৈছে আৰু আপোনালোকৰ লাষ্ট ডেটটো হৈছে 29 জুলাই আপোনালোকে 29 জুলাইলৈকে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তো আপোনালোকক যিখিনি ইম্পৰ্টেন্ট ডাটা আছিল বা ডিটেইলছ আছিল আপোনালোকক জনালো আপোনালোকে যদি ডিটেইলছখিনি গম পালে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনালোকে যদি অধিক ডিটেইলছত আপোনালোকে জানিব বিচাৰে তো আপোনালোকে নটিফিকেশ্যনখন আপোনালোকক দি দিম ডেসক্ৰিপচন বক্সত তো আপোনালোকে তাৰ পৰা আপোনালোকে ভালদৰে চাই ল'ব পাৰিব তো এইটো আছিল আপোনালোকক দিবলগীয়া ফ্ৰেণ্ডছ ইনফৰমেশ্যনটো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব